আজি 7 নম্বৰ প্ৰশ্ন কৰিব লৈছোঁ। 7 নম্বৰ প্ৰশ্ন দিছে যে 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা। অৱতল দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য হৈছে 50 চেণ্টিমিটাৰ। অৱতল দাপোনৰ মেৰু আৰু ফ'কাছৰ মাজত থকা লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব সদায় থিয় হয়। গতিকে থিয় প্ৰতিবিম্ব পাবৰ বাবে দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 50 চেণ্টিমিটাৰতকৈ কম হ'ব লাগিব, অৰ্থাৎ তাৰ যিটো ফ'কাছ দৈৰ্ঘ্য আছে ফ'কাছ দৈৰ্ঘ্যতকৈ কম হ'ব লাগিব। প্ৰতিবিম্বটো বিবৰ্ধিত আৰু অসৎ হ'ব। প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব। ইয়াৰ বাবে আমি ৰশ্মি চিত্ৰ এইটো আঁকি দিলে হ'ব। এই ৰশ্মি চিত্ৰটোত কি আছে যে লক্ষ্যবস্তুটো মেৰু আৰু ফ'কাছৰ মাজত আছে আৰু ইয়াৰ প্ৰতিবিম্ব বিবৰ্ধিত অসৎ হৈছে। গতিকে ইয়াৰ এই ছবিত আঁকি থৈ দিলে হৈ যাব।